ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম অখণ্ড সংখ্যা পাঠৰ অনুশীলনী 1.2 গতিকে তোমালোকে ভালদৰে চাবা আৰু বুজিবলৈ চেষ্টা কৰিবা এতিয়া আমি 1 নম্বৰটো আৰম্ভ কৰো 1 নম্বৰ প্ৰশ্ন কি আছে পূৰণফল উলিওৱা 1 নম্বৰটো আছে 5 into -2 এতিয়া আমি ইয়াৰ আনসাৰ কি পাম চোৱা ইয়াত চোৱা 2 ৰ আগত মাইনাস আছে ইয়াত 5 ৰ আগত আমি প্লাস আছে বুলি আমি ক'ব পাৰো গতিকে প্লাসে মাইনাসে মাইনাস হ'ব 5 দুগুণ 10 ইয়াৰ আনসাৰ হ'ব -10 2 নম্বৰটো বা ধৰা 4 নম্বৰটো 5 নম্বৰটো চাও 5 নম্বৰটো চাও 5 নম্বৰটো আছে -12 into 0 into -17 আমি আগতে এটা অভেদ পাইছিলো যে শূন্যৰ লগত যিকোনো অখণ্ড সংখ্যা পূৰণ কৰো তেতিয়া আমি পূৰণফল শূন্যই পাওঁ গতিকে ইয়াত চোৱা ইয়াত শূন্য দুটা অখণ্ড সংখ্যাৰ লগত পূৰণ আছে গতিকে ইয়াৰ পূৰণফল আমি শূন্যই পাম ইয়াৰ উত্তৰ হ'ব শূন্য আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাকিবোৰ নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া চাওঁ আহা 2 নম্বৰটো 2 নম্বৰ আছে সত্য বিচাৰ কৰা আমি সত্য আৰু অসত্য বিচাৰ কৰিব লাগে প্ৰথমটো আছে 2 নম্বৰ চোৱা প্ৰথমটো আছে মই প্ৰশ্নটো লিখি নিদু প্ৰশ্ন তোমালোকে চাই লবা আৰু ইয়াৰ বাওঁ পক্ষ আৰু সোঁ পক্ষ আছে তো আমি প্ৰথমতে সোঁ পক্ষ লিখি লওঁ ইয়াৰ সোঁ পক্ষত আছে আমি প্ৰথমতে সোঁ পক্ষ লিখি লওঁ সোঁ পক্ষত আছে 27 into -5 plus 27 into 10 এটা চাওঁ বাওঁ পক্ষত বাওঁ পক্ষ চোৱা কি আছে বাওঁ পক্ষ আছে 27 পূৰণ ব্ৰেকেটত আছে -5 plus 10 7 ৰ লগত -5 ইনটু কৰিব লাগিব প্লাস আছে প্লাস দিলু আকৌ 27 ৰ লগত 10 ইনটু কৰিব লাগিব এইটো এতিয়া আমি ইয়াত দেখিবলৈ পালো যে এইটো হ'ব সোঁ পক্ষ সোয়া ইয়াত 27 into -5 plus 27 into 10 একে আছে গতিকে এটা আমি পালো সোঁ পক্ষ পালো সোঁ পক্ষ পালো অৰ্থাৎ উক্তিটো সত্য হ'ব আৰু ইয়াৰ পিছৰ দুটা তোমালোকে নিজে চেষ্টা কৰিবা এতিয়া হা 3 নম্বৰটো 3 নম্বৰ আছে সো প্ৰশ্ন মই পঢ়ি দিছো যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 তাৰে এটা 11 হলে আনটো কিমান ইয়াত দুটা অখণ্ড সংখ্যা পূৰণৰ কথা কৈছে আৰু পূৰণফলটো দিয়া আছে এটা সংখ্যাও দিয়া আছে আনটো সংখ্যা উলিয়াব লাগে এতিয়া চোৱা 3 নম্বৰ 1 দিয়া আছে দুটা অখণ্ড সংখ্যাৰ পূৰণফল -33 এটা অখণ্ড সংখ্যা দিয়া আছে 11 এতেকে আনটো অখণ্ড সংখ্যা হ'ব ইয়াত চোৱা
প্ৰশ্নত দুটা অখণ্ড সংখ্যাৰ পূৰণফল দিয়া আছে আৰু এটা অখণ্ড সংখ্যাও দিয়া আছে আনটো সংখ্যা উলিয়াব লাগে তোমালোকে মন কৰিবা বা মনত ৰাখিবা যে যদি পূৰণফল দিয়া থাকে আৰু তাৰ লগত এটা অখণ্ড সংখ্যা দিয়া থাকে গতিকে আনটো অখণ্ড সংখ্যা উলিয়াবলৈ হ'লে সদায় পূৰণফলটো হৰণ কৰিব লাগে পূৰণফলৰ ক্ষেত্ৰত যিটো অখণ্ড সংখ্যা দিয়া থাকে সেই সংখ্যাই পূৰণফলটোক যদি আমি হৰণ কৰি দিওঁ তেতিয়াহ'লে আনটো অখণ্ড সংখ্যা আমি পাই যাম সেইকাৰণে আমি কি কৰিম -33 11 হৰণ কৰিম অৰ্থাৎ -33 টো হ'ল পূৰণফল আৰু 11 টো হ'ল এটা অখণ্ড সংখ্যা যিটো দিয়া আছে সেইকাৰণে আমি হৰণ কৰি দিছোঁ আমি আনসাৰ পাম -3 গতিকে আনটো অখণ্ড সংখ্যা হ'ব -3 এতিয়া চাওঁ আহা 4 নম্বৰটো 4 নম্বৰ একটো কৰোঁ প্ৰথমটো কৰোঁ 4 নম্বৰ প্ৰথমত আছে কি আছে উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা 4 নম্বৰটো প্ৰশ্ন উপযুক্ত বিধি প্ৰয়োগ কৰি পূৰণফল নিৰ্ণয় কৰা তো 1 নম্বৰটো আছে 125 ইনটু -54 ইনটু 8 এটা এইটো আমি বিধি প্ৰয়োগ কৰি সমাধান কৰিব লাগিব ইয়াত চোৱা 125 ইনটু -54 ইনটু 8 আমি এতিয়া কৰিম 8 ক -54 ঠাইত লৈ আনিম অৰ্থাৎ 8 আগলৈ আনিম -4 টো সৰি -54 ক পিছলৈ নিম আৰু এইটো বিধি হ'ল ক্ৰম বিনিময় বিধি আমি এইটো ক্ৰম বিনিময় বিধি মতে কৰিছো ক্ৰম বিনিময় বিধি মতে আমি এইটো কৰিছো আমি হিহঁতৰ স্থান সলনি কৰি দিছো এতিয়া আমি এইটো দুটা প্ৰথমতে কৰিম 125 ইনটু 8 ইনটু -54 এতিয়া আমি এই দুটা কৰিলে পাম 8 5 40 শূন্য অকলে 4 8 12 96 এইটো হ'ব 100 তো 1000 ইনটু -54 আৰু এই দুটা আমি পূৰণ কৰিলে হিহঁতৰ পূৰণফল পাম -54 এইটো হয় আৰু বুজি পাইছা এতিয়া চাওঁ আহা 4 নম্বৰটো কৰি চাওঁ এইটো মহাই দিছোঁ এতিয়া চাওঁ আহা 4 নম্বৰটো 4 নম্বৰটো আছে 25 into -58 plus -58 into -35 -58 into -35 এইটো আছে এটা আমি এইটো এটা বিধি মতে কৰিব লাগিব এইটো আমি বিতৰণ বিধি মতে কৰিম কেলে কৰিম চোৱা এই দুটা গোটটোত চোৱা -58 আৰু -58 একেই আছে গতিকে আমি এই দুটা কমন লম এই দুটাক আমি একেলগতে আনি লম অৰ্থাৎ -58 কেলে আনিলো কাৰণ এই দুটা পূৰণফলটো -58 আছে এই দুটা পূৰণফলটো -58 আছে সেইকাৰণে -58 টো লৈ আনিলো এটা ইয়াৰ পৰাও -58 লৈ অনাৰ কাৰণে ইয়াত থাকিব 25 আৰু ইয়াৰ পৰা -58 টো লৈ অনাৰ কাৰণে ইয়াত থাকিব -35 ইয়াত আমি এইটো বন্ধনী দিওঁ সমান -58 এতিয়া এইটো কৰিলে হ'ব 25 প্লাস এ মাইনাসে -35 -58 ইনটু এতিয়া চোৱা এইটো আমি কৰিলে কি পাম আমি প্ৰথমতে চিন চাই লম এইটো 35 আছে এইটো 25 ৰ আগত আমি প্লাস আছে বুলি ধৰি ল'ব পাৰো আৰু 35 আগত মাইনাস আছে এটা আমি জানো 25 ৰ 35 টো ডাঙৰ গতিকে 35 ৰ আগত যেহেতু মাইনাস আছে গতিকে ইয়াত মাইনাস চিন বহিব এটা এই দুটা আমি মাইনাস কৰিলে হ'ব 10 এতিয়া ইয়াৰ পৰা মাইনাসে প্লাস হৈ গ'ল প্লাস আমি লিখিব দৰকাৰ নাই গতিকে 58 into 10 কৰিলে আমি পাম 580 ইয়াৰ উত্তৰ হ'ব এইটো এতিয়া চাওঁ আহা 5 নম্বৰটো 5 নম্বৰ কোৱেশ্চন আছে
বিনিময় আৰু সহযোগ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা এটা প্ৰথমটো চাওঁ প্ৰথমত আছে 125 into 54 into 8 এটা ইয়াৰ আনসাৰ কি হ'ব চোৱা আমি এটো বিনিময় বিধি কৰিম 125 এটো আগলৈ লৈ আনিম 54 ক পিছলৈ লৈ আনিম এটো হ'ব বিনিময় এটা ক্ৰম বিনিময় বিধি এটা এটো আমি চোৱা 125 ৰ লগত প্ৰথমতে 8 ইনটু কৰিম প্ৰথমতে 125 ৰ লগত 8 ইনটু কৰিম আমি এটো ইনটু কৰিলে ফৰ্মফল পাম 1000 ইনটু 54 হ'ব ইকুৱেল হ'ব 548 হ'ব এটো হ'ব ক্ৰম বিনিময় বিধি আৰু এটা কৰি চাওঁ দুই নম্বৰটো কৰি চাওঁ দুই নম্বৰটো আছে -25 into 75 -25 into 75 into 8 into -4 এটা এইটো চোৱা কেনেকৈ কৰিম আমি এইটো সহজৰ কাৰণে কৰিম চোৱা -25 ৰ লগত 8 লৈ আনিম আৰু 75 ৰ লগত -4 ইনটু কৰিম আৰু এইটো কম সহযোগ বিধি এটা তোমালোকে লিখি দিবা সহযোগ বিধি বুলি সহযোগ বিধি এইটো হ'ব সহযোগ বিধি এতিয়া চোৱা এই দুটা আমি পূৰণ কৰিলে আমি পাম 200 মাইনাস আকৌ এই দুটা ইনটু কৰিলে আমি কিমান পাম চোৱা ইয়াত মাইনাস আছে ইয়াৰ আমি প্লাস আছে বুলি ধৰি ল'ব পাৰো গতিকে মাইনাসে প্লাসে মাইনাস হ'ব ইয়াত হ'ব 300 এইটো হ'ব এতিয়া চোৱা মাইনাসে মাইনাসে প্লাস হৈ গ'ল আমি প্লাস লিখিব দৰকাৰ নাই গতিকে এই দুটা আমি পূৰণফল পাম 3 2 6 4টা ছয় সহজ পাই চোৱা 2 3 গুণ 6 আৰু ইয়াৰ পিছত দুটা হীন আছে ইয়াৰ পিছত দুটা হীন আছে মুঠতে 4টা হীন আছে গতিকে 4টা হীন বহাই দিলে হৈ গ'ল আৰু মাইনাসে মাইনাসে প্লাস হ'ব প্লাস ইয়াত নবহালে হয় এতিয়া চাওঁ হা 6 নম্বৰটো 6 নম্বৰ আছে বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা প্ৰথমটো চাওঁ প্ৰথমত আছে 172 এক নম্বৰটো 172 into 25 plus 172 into 35 এইটোক আমি বিতৰণ বিধি মতে কৰিব লাগিব চোৱা ইয়াত 172 আৰু 25 ইনটু আছে আৰু ইয়াত 172 into 35 পূৰণ আছে এতিয়া চোৱা আমি দেখিবলৈ পাইছো যে দুইটাতে 172 আছে এইটো পূৰণ ফলটো 172 আছে এইটো পূৰণটো 172 আছে গতিকে আমি 172 টো কমন লৈ আনিম ইয়ালে লৈ আনিলো এতিয়া চোৱা কি থাকিলে এইটোৰ পৰা 172 লৈ আনোতে ইয়াত থাকিব 25 প্লাস এই দুটাৰ পৰা যদি 172 লৈ আনিলো ইয়াত থাকিব 35 ইয়াত থাকিব 35 এতিয়া চোৱা কি পাম আমি পূৰণ এটা যোগ কৰি দিম এটা যোগ কৰিলে আমি পাম 60 এটা চোৱা শূন্য আমি শূন্য দিলো এটা এইটো পূৰণ কৰিম 6 দুগুণ 12 1 উকলিব 6 হাণ্ড্ৰেড 42 43 ৰ 3 উকলিব 4 6 গুণ 6 6 4 10 ইয়াৰ উত্তৰ হ'ব আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াৰ পিছৰখিনি নিজে কৰিবা সব বিতৰণ বিধিৰ সহায়তে তোমালোকে কৰিব লাগিব 6 নম্বৰ যিমানখিনি অংক আছে গোটেইখিনি